এতিয়া পৃথিৱীৰ অসুখ। তাৰ মাজতে বিনন্দিয়া হৈ উঠিছে ভাৰতৰ পূব প্ৰান্তৰ এখন ৰাজ্য, অপৰূপা প্ৰাকৃতিক দৃশ্য। মহামাৰী কৰোনাৰ প্ৰভাৱ পৰি প্ৰাণৰ মমতাত মানৱ জাতি গৃহবন্দী পৰ্যন্ত হ'বলগীয়া হৈছে যদিও প্ৰকৃতিৰ মনোমোহা নিভাঁজ দৃশ্যই মতলীয়া কৰে ভ্ৰমণ প্ৰেমিকক। ভাৰতৰ পূব প্ৰান্তৰ অৰুণাচল প্ৰদেশৰ ভাৰত চীন সীমান্তৰ আঞ্জাও জিলাৰ অদ্বিতীয় জাতিষ্কাৰ বিনন্দিয়া প্ৰকৃতিৰ মনোমোহা দৃশ্যই আকৰ্ষিত কৰে দেশী বিদেশী পৰ্যটকক। পাহাৰীয়া ৰাজ্যখনৰ ভাৰত চীন সীমান্তৰ আঞ্জাও জিলাৰ ডংগাঁও, নামটি হিলছ, মেচাই ৱালং, কাহো, ডং ভেলী, কিবিটো আদি প্ৰকৃতিৰ নান্দনিক দৃশ্য অতি মনোৰম। ভাৰতবৰ্ষৰ সূৰ্য উদয় হোৱা অৰুণাচল প্ৰদেশৰ আঞ্জাও জিলাৰ ডংগাঁও। আঞ্জাও জিলাৰ গাঁওসমূহত থকা জলপ্ৰপাতসমূহ হৈছে ভ্ৰমণ প্ৰেমিকসকলৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু। জিলাখনৰ মাজেৰে পাহাৰৰ তলে তলে বৈ যোৱা লোহিত নদীখনে সৌন্দৰ্য অধিক বৃদ্ধি কৰি আহিছে। জিলাখনৰ ডংগাঁও আৰু ডং ভেলীলৈ বহু প্ৰকৃতিপ্ৰেমী ভ্ৰমণকাৰীৰ আগমন হয়, কিয়নো এই ডংগাঁৱতে ভাৰতৰ ভিতৰত প্ৰথম সূৰ্য উদয় হয় আৰু গাঁওখন সূৰ্যৰ ৰশ্মিয়ে পোহৰাই তোলে। আনহাতে কিবিটো অঞ্চলত 1961 চনৰ ভাৰত চীন যুদ্ধৰ বহু স্মৃতি তথা জীয়া ছবিখন দেখিবলৈ পোৱা যায়। আগ্ৰাসী চীনে 1961 চনত ভাৰতৰ সীমাত অতিক্ৰম কৰি নামটি হিলছ পৰ্যন্ত আহিবলৈ সক্ষম হৈছিল আৰু এই অঞ্চলতে ভয়াৱহ যুদ্ধ হৈছিল ভাৰত চীনৰ, য'ত প্ৰায় 700 চীনা সৈনিকৰ প্ৰাণহানি হৈছিল। তাৰ পাছৰে পৰা চীনাসকলে এই নামটি হিলছক টাইগাৰ্ছ মাউথ হিচাপে নামাকৰণ কৰিছিল। এই অঞ্চলত থকা বহুকেইটা শ্বহীদ স্তম্ভ আৰু যুদ্ধৰ স্মৃতিসৌধে সেই সময়ৰ কাহিনীবিলাক সজীৱ কৰি ৰাখিছে। ডাৱৰে লুকা-ভাকু খেলা এই অঞ্চলৰ জনসাধাৰণৰ অতি সাধাৰণ জীৱন যাপনে প্ৰকৃতিৰ মনোমোহা নিভাঁজ ৰূপক জীয়াই ৰাখিবলৈ যথেষ্ট অৰিহণা যোগাই আহিছে। উল্লেখযোগ্য যে নিজ কৰ্তব্যৰ লগতে কিবিটো অঞ্চলত পৰ্যটনস্থলী হিচাপে গঢ়ি তুলিছে ভাৰতীয় সেনাবাহিনীয়ে। মন কৰিলেই চন।
এই আত্মবাক্যশাৰীৰ সাৰমৰ্ম বুজি উঠা সকলেহে জীৱন যুঁজৰ হেজাৰ প্ৰাচীৰ নেওচি হলেও ব্যতিক্ৰমী কাৰ্যসিদ্ধিৰ জৰিয়তে সমাজত নজিৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। কঠোৰ অধ্যৱসায়, একান্তপতীয়া প্ৰচেষ্টা আৰু অধিক মানসিক দৃঢ়তাৰ বাবে পুনৰ ডিব্ৰুগড়ৰ এজন 12 বছৰীয়া কিশোৰ তথা 7ম শ্ৰেণীৰ ছাত্ৰই ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে। ডিব্ৰুগড়ৰ বৈৰাগী মঠ নতুন গাঁও তথা ডনবস্কো স্কুলৰ 7ম শ্ৰেণীৰ ছাত্ৰ হিমানিশ বৰুৱাই হাই নি জাম্পৰ জৰিয়তে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হয়। বৈৰাগী মঠ নতুন গাঁৱৰ টংকেশ্বৰ বৰুৱা আৰু দীপাঞ্জলি বৰুৱাৰ একমাত্ৰ সন্তান হিমানিশে মাত্ৰ 30 ছেকেণ্ডত 104 বাৰ হাই নি জাম্পৰ জৰিয়তে পূৰ্বৰ ৰেকৰ্ড ভংগ কৰি নিজৰ নাম খোদিত কৰে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে গুজৰাটৰ পেটেল প্ৰিন্স সুৰেশ ভাইয়ে 30 ছেকেণ্ডত 101 বাৰ হাই নি জাম্প কৰি ইণ্ডিয়া বুকত স্থান দখল কৰিছিল। ডিব্ৰুগড়ৰ 7ম শ্ৰেণীৰ ছাত্ৰজনে গুজৰাটৰ যুৱকজনৰ অভিলেখ ভংগ কৰি 30 ছেকেণ্ডত 104 বাৰ হাই নি জাম্প মাৰি অভিলেখ ৰচিছে। ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ কৰ্তৃপক্ষৰ পৰা হিমানিশক এখন প্ৰমাণপত্ৰ, এখন পৰিচয় পত্ৰ, এখন কিতাপ, এটা লগো, এটা মেডেল, এটা পেজ আৰু এটা কলম প্ৰদানেৰে স্বীকৃতি দিয়ে। ডিব্ৰুগড়ৰ 7ম শ্ৰেণীৰ ছাত্ৰজনে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত স্থান দখল কৰি গৌৰৱ কঢ়িয়াই অনাত পিতৃ মাতৃ, বিদ্যালয় কৰ্তৃপক্ষ আৰু স্থানীয় ৰাইজ উৎফুল্লিত হৈছে। এইটো ক্ষেত্ৰত মই বহুত সুখী হৈছোঁ ল'ৰাটোৰ কাৰণে যে এইখিনি কৰিব পাৰিছে। মই এটা কথাই কওঁ যে ল'ৰা ছোৱালীবিলাকে প্ৰায় মোবাইলত ব্যস্ত নাথাকি নিজৰ অন্যান্য খেলবিলাকত নিজে বাছি লৈ পেলাই যিকোনো এটা খেল কৰিবলৈ বাছি লৈ যাতে আগবাঢ়ি যাব পাৰে আৰু খেলত সেই খেলটোত আগবাঢ়ি যাব পাৰে তেনেকুৱা এটা কৰিব লাগে ল'ৰা ছোৱালীবিলাকে। দীঘলীয়া লকডাউনৰ সময়ত একাংশ ছাত্ৰ ছাত্ৰী মোবাইল বা অন্যান্য ছ'চিয়েল মিডিয়াত ব্যস্ত থকাৰ মাজতে আন একাংশই নিজৰ অধ্যৱসায়ৰ জৰিয়তে ৰাষ্ট্ৰীয় পৰ্যায়ত নাম খোদিত কৰিবলৈ সক্ষম হৈ আনৰ বাবেও আদৰ্শ দেখুৱাবলৈ সক্ষম হৈছে। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট, অটুট ঘৰ, অটুট অসম। সামৰি 6টা জোন কৰি খেল অনুষ্ঠিত কৰাৰ অন্তত মূল বাছনিত উঠা 6টা জোনৰ 6টা দল নিৰ্বাচিত কৰিছে। সেই দলসমূহক লৈ গোগামুখৰ মহৰী কেম্পস্থিত ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পত আৰম্ভ হৈছে পূৰ্ণ পৰ্যায়ৰ খেল। ছুপাৰ লীগৰ খেলৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে মিচিং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু, উপাধ্যক্ষ যজ্ঞেশ্বৰ কুটুম, জিলা পৰিষদৰ সভাপতি মোহন গগৈ, জিলা ক্ৰীড়া সন্থাৰ বিষয়ববীয়াৰ লগতে স্বায়ত্তশাসিত পৰিষদৰ আন বহুকেইগৰাকী কাৰ্যবাহী সদস্য, সাধাৰণ সদস্যৰ উপৰিও বহুজন। বিভিন্ন জনগোষ্ঠীৰ কৃষ্টি প্ৰদৰ্শনেৰে শুভাৰম্ভণি হয় অনুষ্ঠানৰ। Alicia. খেল উদ্বোধন কৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰভাত বসুমতাৰীয়ে। প্ৰথম দিনৰ খেলত চি জনে ই জনৰ সৈতে খেলত অৱতীৰ্ণ হয়। চি জনে 3-0 গ'লৰ ব্যৱধানত পৰাজিত কৰে ই জনক।
এই ফুটবল প্ৰতিযোগিতাত বিজয়ী হোৱা দলটোক উন্নত মানৰ প্ৰশিক্ষণৰ বাবে ৰাজ্যৰ বাহিৰলৈ প্ৰেৰণ কৰাৰ লগতে আগন্তুক দিনত মিচিং স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা বিভিন্ন ক্ৰীড়াৰ উন্নতি সাধনৰ হেতুকে সমষ্টিয়ে ক্ৰীড়াৰ পৰিৱেশ গঢ়ি তোলাৰ তথা বিভিন্ন খেলৰ বাবে আন্তঃগাঁথনি প্ৰস্তুতিৰ কথা সদৰি কৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৱে। এতিয়া আজি অপেনিং চেৰিমনিত আমি চি জোন ভাৰ্চেছ আৰু ই জোন ভাৰ্চেছ আমি খেল এতিয়া অপেনিং চেৰিমনি হিচাপত আমি আজি উদ্বোধন কৰা হৈছে আৰু এইটো হিচাপত মানে এতিয়া 6টা জনো অলৰেডি উপস্থিত হৈছে ইয়াত। একচুৱেলি চদিয়াৰ পৰা বৰেলীলৈকে যে মিচিং স্বায়ত্তশাসিত পৰা 36টা সমষ্টি আছে, এই 36টা সমষ্টিটো আমি 6টা জোনত ভাগ কৰিছোঁ। এনে 6টা সমষ্টিৰ লগত এটা জোন বনাইছে। যেনে সমষ্টি 6টা জোনত এটা সমষ্টি বনালে, তাৰ পৰা ছিলেকশ্যন কৰি আহিলে, তাতো সমষ্টি ৱাইজত গেম খেলিছিলে। গেম খেলি পেলাই সিহঁতে তাতে ছিলেকশ্যন কৰিছে। ছিলেকশ্যন কৰি পেলাই যোনে বেষ্ট পাৰফৰ্মেঞ্চ দিছে সিহঁতক আমি ইয়াত মানে ছিলেকশ্যন কৰি আমাৰ ইয়াত পঠাইলে, চেণ্ট্ৰেল অৰ্গেনাইজিং কমিটিলৈ পঠাইছে। আৰু এই অৰ্গেনাইজিং কমিটিয়ে আজি এই শ্বৰ্ট লিষ্টবিলাক আমি চাইছোঁ, তাৰ বয়সটো আমি চাইছোঁ। বয়সটো আণ্ডাৰ 25 হ'ব লাগে বুলি আমি নটিফিকেশ্যনত দিয়া আছে। এই প্ৰতিযোগিতাৰ জৰিয়তে প্ৰতিভা সম্পন্ন খেলুৱৈসকল আগবাঢ়ি অহাত সহায়ক হ'ব বুলি আশাবাদী সকলো। মিচিং অট'নমাছ কাউন্সিল এলেকাৰ যিসকল প্ৰতিভাৱান খেলুৱৈ আছে তেওঁলোকক উলিয়াই অনা আৰু এই খেলুৱৈসকলক আমি ৰাজ্যিক ৰাষ্ট্ৰীয় পৰ্যায়লৈ আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ ইয়াৰ পৰা আগুৱাই নিব পাৰে নেকি এইখিনি চেষ্টা কৰিম। এইখিনি এটা আমাৰ পদক্ষেপ এইখিনি, আৰু এই কাৰণে ইতিমধ্যে তেওঁলোকক প্ৰশিক্ষণৰ ব্যৱস্থাও কৰা হৈছে আৰু যিসকল খেলুৱৈ আছে তেওঁলোকক আমি আৰ্থিক সাহায্যও প্ৰদান কৰি আছোঁ আৰু কৰি থাকিম। বিশ্বনাথৰ ৰাতুৱাস্থিত পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালীৰ শিক্ষক সন্থাৰ উদ্যোগত আৰু বিহালী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সহযোগত 2 নং ৰতুৱা প্ৰাথমিক বিদ্যালয় ৰতুৱা প্ৰাংগণত এদিনীয়া কাৰ্যসূচীৰে বিনামূলীয়া শিশু স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়। উক্ত শিবিৰত 14 বছৰৰ অনুৰ্ধৰ শিশুৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা, চিকিৎসা আৰু যাৱতীয় ঔষধ পাতি যোগানৰো ব্যৱস্থা কৰা হয়। আমি পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয় শিক্ষক সন্থা আৰু বিহালী PHCৰ সহযোগত এটি বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰিছিলোঁ আৰু আমাৰ মূল উদ্দেশ্য হৈছিলে শিশুসকলক, বিশেষকৈ 14 বছৰলৈকে শিশুসকলক বিনামূলীয়া চিকিৎসা আৰু ঔষধ বিতৰণ কৰা, আৰু যদি কিবা বিশেষ ডাঙৰ কিবা বেমাৰ থাকে সেই বেমাৰৰ প্ৰতি প্ৰপাৰ কাউন্সিলিং আৰু এছিষ্টেঞ্চ আমাৰ ফালৰ পৰা আমি দিবলৈ চেষ্টা কৰিছোঁ। গতিকে আমাৰ মূল লক্ষ্যটো হৈছে এই অঞ্চলৰ গোটেই এৰিয়াখিনি কভাৰ কৰি গোটেই শিশুসকলক যিটো স্বাস্থ্য যিখিনি প্ৰব্লেম আছে গোটেই প্ৰব্লেমখিনি আমি ছল্ভ কৰাৰ কাৰণে আমাৰ ফালৰ পৰা আমি ট্ৰাই কৰিছোঁ আৰু আমি দেখিছোঁ আমি বহুত সহযোগ পাইছোঁ আৰু ইতিমধ্যে বহু আমাৰ ৰেছপন্স আহিছে আৰু ইতিমধ্যে আমি প্ৰায় 300 শিশু আমাৰ ইয়াত আহিছে। গতিকে সকলোকে আমি স্বাস্থ্য পৰীক্ষা কৰিম তথা বিনামূলীয়া গোটেইখিনি মেডিচিন আমি দিয়াৰ ব্যৱস্থা কৰিম। সমাজৰ দৰিদ্ৰ শিশুসকলেও যাতে এই শিবিৰৰ জৰিয়তে উন্নত চিকিৎসাৰ সুবিধা পাব পাৰে তাৰ বাবে বিহালী শিক্ষকসকলে এই পদক্ষেপ গ্ৰহণ কৰিছে। আনহাতে কোভিড নীতি মানি চলিও অঞ্চলটোৰ যথেষ্ট সংখ্যক শিশুক লৈ শিবিৰলৈ অভিভাৱকসকলৰ সঁহাৰি দেখা যায়। সকলোৱে একেমুখে বিহালী শিক্ষক সন্থাৰ এই প্ৰচেষ্টাৰ শলাগ লৈছে। 4টা দিশৰ ওপৰত লক্ষ্য কৰি আমি কামখিনি আগবঢ়াব চাইছোঁ। প্ৰথম কথা হ'ল যে বাৰ্থ ডিফেক্ট কিবা আছে নেকি এইখিনি আমি ডিটেক্ট কৰিবলৈ চাইছোঁ। লগতে ডিজিজ, শিশুসকলে কি বেমাৰত ভুগি আছে এইখিনিৰ ওপৰত এটা চিকিৎসা কৰা হ'ব। লগতে ডিফিচিয়েঞ্চি, যে বেলেগ কিবা কাৰণত ডিফিচিয়েঞ্চি আছে নেকি, সে নিউট্ৰিচনেল ডিফিচিয়েঞ্চি, ভিটামিন ডিফিচিয়েঞ্চি, আয়োডিন ডিফিচিয়েঞ্চি বা তেনেধৰণৰ যদি হৈছে বা আইৰণ ফলিক এচিড ডিফিচিয়েঞ্চি হৈছে এইখিনি আমি ডিটেক্ট কৰিম আৰু ডিটেক্ট কৰাৰ লগতে আমি সেইমতে চিকিৎসা আগবঢ়াই। ঠিক তেনেধৰণে আমি এইখিনি RBSK টিমটোৱে আমাৰ গোটেই বিহালী খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰতে যিকেইখন আমাৰ স্কুল আছে বা হাইস্কুলবোৰত সেইখিনি আমি চলাই গৈছোঁ।
4, 5 আৰু 6 ফেব্ৰুৱাৰীত ককা বাগ্নী বিগত বৰ্ষৰ পৰা যোৱা 2 বছৰত বহুতৰে জীৱন সলনি হৈ পৰিল। বিশেষকৈ কোভিড অতিমাৰীৰ প্ৰভাৱে বাৰুকৈয়ে প্ৰভাৱিত কৰি তুলিছে শ্ৰমজীৱী লোকসকলক। মনৰ ইচ্ছা থাকিলে সকলো কামেই যেন সম্ভৱ আৰু এই কথা সাৰোগত কৰি 3গৰাকী কৃষকে ধেমাজিৰ অতিকৈ এটা ভিতৰুৱা অঞ্চল শান্তিপুৰ জেংৰাই এই গাঁৱত তেওঁলোকৰ নিজা আচলতে কৃষিভূমিত আৰম্ভ কৰিছিল ৰঙালাও খেতি আৰু শাওনৰ শেষৰ ফালে দিয়া ৰঙালাও খেতি এতিয়া উৎপাদনৰ ভৰপক চলিছে বুলি ক'ব পাৰি আৰু এই অঞ্চলৰ পৰা উৎপাদিত ৰঙালাও বজাৰে এতিয়া সমাদৰ লাভ কৰিছে আৰু প্ৰতিটো সপ্তাহত এই আমি উপস্থিত থকা এই ৰঙালাও যি বাৰী আছে এই ৰঙালাও বাৰীৰ পৰা 1 সহস্ৰাধিক ৰঙালাও আচলতে বজাৰলৈ ওলাই গৈছে আৰু যিয়ে এই কৃষকসকললৈ আনিছে আশাৰ বতৰা। ইয়াৰ মাজতে শ্ৰমজীৱী লোকসকলে বাছি লোৱা পথ এতিয়া এঢাপ দুঢাপকৈ আশাৰ সোণালী কিৰণ কঢ়িয়াই আনিছে। ধেমাজিৰ নীলক শান্তিপুৰ জেংৰাইত আৰম্ভণি ঘটিছে নিজৰ লগতে আন 10জনক আগুৱাই নিয়াৰ উদ্দেশ্যৰে আৰম্ভ কৰা সমন্বিত কৃষি পাম। অসম অৰুণাচল সীমান্তৱৰ্তী নীলক পঞ্চায়তৰ শান্তিপুৰ জেংৰাই গাঁৱৰ চনপৰা মাটিত অনুজ দলে কৃষ্ণকান্ত দলে কৃষ্ণ গগৈৰ প্ৰচেষ্টাত বিগত বৰ্ষৰ পৰা আৰম্ভ কৰা সমন্বিত কৃষি পামে তেওঁলোকৰ লগতে আন কেইবাগৰাকী লোককো শ্ৰমিক হিচাপে লৈ কৰা এই খেতিয়ে আনিছে আশাৰ বতৰা। আমি 3জন আমাৰ পাৰ্টনাৰশ্বিপত খেতি কৰিছোঁ। আমি এতিয়া 4,000 মান গছ আছে। 4,000 গছত প্ৰত্যেক গছত 4-5টামানকৈ গুটি লাগিব। আমি এইটো নিশ্চিন্ত, আমি এইটো হিচাপতে খেতি কৰিছোঁ। আমি এতিয়ালৈকে 6-7হাজাৰমান গুটি বিক্ৰী কৰা হ'ল আৰু 10-12হাজাৰমান এতিয়া গুটি বিক্ৰী কৰিবলৈ আছে। পৰিকল্পনাটো এনেকুৱা, আমি এইটো বহুতখিনি প্ৰচেছ লৈছোঁ, কিন্তু মাটিৰ পানীৰ অসুবিধাৰ কাৰণে আমি বস্তুটো যিমানখিনি অন্তত ভাবি আছোঁ, কিন্তু এইটো ইমানখিনি ছাকচেছ হৈ পৰা নাই। আমি 2 লাখমান এতিয়া লাভ কৰিম। এতিয়া এবছৰ মাৰ্কেটতো যথেষ্টখিনি ডাউন আৰু টেম্পাৰেচাৰৰ পৰা ইমান প্ৰডাকশ্যনটো কমিয়ালে হ'লেও আমি 2 লাখমান প্ৰফিটটো আহিব বুলি ভাবিছোঁ। 10 বিঘা মাটিত কৰা ৰঙালাওৰ খেতিত এতিয়া লমালমে লাগিছে বুলি ক'ব পাৰি। সপ্তাহে প্ৰতি এই বাৰীখনৰ পৰা বজাৰলৈ উলিয়াই দিয়া হৈছে 1000কৈ ৰঙালাও। গড়ে প্ৰতি 20ৰ পৰা 25 টকাকৈ লাভ কৰিছে একোটা ৰঙালাওত। বৰ্তমানলৈকে বজাৰলৈ 7,000তকৈ অধিক ৰঙালাও জিলাখনৰ বিভিন্ন প্ৰান্তৰ বজাৰলৈ ৰপ্তানি কৰা হৈছে। ৰঙালাওৰ পৰা আনুমানিক 3 লাখ টকা আয় কৰিবলৈ সক্ষম হ'ব তেওঁলোকে। ৰঙালাওৰ সমান্তৰালকৈ কৃষককেইজনে ব্ৰইলাৰ পালন, 30 বিঘা মাটিত মাটিমাহ আৰু আত্মসহায়ক গোট পৰ্যায়ত 40 বিঘা মাটিত লেমন গ্ৰাছৰ খেতি কৰিছে। যোৱা বছৰৰ পৰা আমি প্ৰগ্ৰামটো লৈছোঁ। যোৱা বছৰৰ পৰা আমি প্ৰথমে কৰিলোঁ, আমি ব্ৰইলাৰ ফাৰ্ম এটা কৰিলোঁ। তাতে মানে 1.5 লাখ টকা খৰচ কৰি পিনি ঘৰটো বনালোঁ। তো বনাই এটা বেষ্ট মানে 2টা বেষ্ট বিকিলোঁ। 2টা বেষ্টত যথেষ্টখিনি প্ৰফিট হৈছে, নোহোৱা নহয়। এতিয়া তাৰপাছত মানে আমি ভাবিলোঁ ব্ৰইলাৰ যিটো মৌল সেইটো কামত খটাব লাগে। তেতিয়াহ'লে আমি চিন্তা কৰিলোঁ যে এই ব্ৰইলাৰ মৌলটো আমি এই ৰঙালাওত তাৰমানে প্ৰয়োগ কৰি আৰু গোবৰ আৰু তাৰ লগত গোবৰ প্ৰয়োগ কৰি তাৰমানে ৰঙালাওটো খেতিটো কৰিছোঁ দ্বিতীয়বাৰ কাৰণে। তাৰপাছত আমাৰ আছে, আমাৰ গোটৰ হেৰিত আছে লেমন গ্ৰাছ আছে, আমাৰ 45 বিঘামান আছে মিনিমাম। তাৰপাছত আকৌ কেবিকেৰ যোগেদি আমি 30 বিঘামান কৰিছোঁ, মাটিমাহ খেতি কৰিছোঁ। এই সমন্বিত কৃষি পামৰ আন এগৰাকী অন্যতম সদস্য কৃষ্ণকান্ত দলেই কয় যে বিগত বৰ্ষৰ পৰা আৰম্ভ কৰা এই কৃষি পামত পোনপটীয়াকৈ 3গৰাকী শ্ৰমিকক মাহিলী 9,000 টকাকৈ পাৰিতোষিক দি সংস্থাপিত কৰাৰ লগতে অস্থায়ীভাৱে বিভিন্ন সময়ত শ্ৰমিকসকলক কামত লগোৱা হৈছে, যাৰ দ্বাৰা আগন্তুক দিনত এই সমন্বিত কৃষি পামৰ জৰিয়তে আৰু লোকক কামত নিয়োজিত কৰিব পৰা যাব বুলিও কয় কৃষ্ণকান্ত দলে। কৰ্মস্পৃহা মানৱ জীৱনৰ সফলতাৰ মাপকাঠি।
কৰ্মমুখী চিন্তাৰে পুৰুষৰ সমানে সমানে বৰ্তমান মহিলাসকলো সমাজৰ বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি আহিবলৈ সক্ষম হৈছে। গহপুৰ টকোবাৰী পঞ্চায়তৰ ফাটিয়াবাৰীত আৰম্ভ হৈছে এখন মহিলাৰ সাপ্তাহিক বজাৰ। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান গাঁও সংগঠন সমন্বয়ক সমিতিৰ উদ্যোগত হেলেম মণ্ডল পৰ্যায়ৰ সংগঠনৰ সহযোগিতাত আৰম্ভ হোৱা এই বজাৰখনে গহপুৰ টকোবাৰীৰ মহিলাসকললৈ কঢ়িয়াই আনিব উপাৰ্জনমুখী এটি আশাৰ বাৰ্তা। সাপ্তাহিক বজাৰখনত উপলব্ধ হ'ব অঞ্চলটোৰ আত্মসহায়ক গোটসমূহৰ দ্বাৰা উৎপাদিত সকলো থলুৱা সামগ্ৰী। বজাৰখনত সকলো বিক্ৰেতাই হ'ব মহিলা। ঘৰুৱা কাম কাজ কৰাৰ উপৰিও সাপ্তাহিক বজাৰখনত এটা দিন মহিলাসকলে সময় দিব, যাৰ জৰিয়তে তেওঁলোক আৰ্থিকভাৱেও স্বাৱলম্বী হ'ব পাৰিব। হয়, আমি বজাৰ আৰম্ভ কৰিছোঁ। আমাৰ যিহেতু আত্মসহায়ক গোটৰ মহিলাসকলে তেওঁলোকে ঘৰতে উৎপাদন কৰা বস্তুখিনি এখন উপযুক্ত স্থান পোৱা নাছিলে, গতিকে আমি সেই উপযুক্ত স্থান দিবৰ কাৰণে আজি মহিলা বজাৰখন পতাৰ এটা আমাৰ সুযোগ দিয়া হৈছে। আমাৰ এই বজাৰখনৰ জৰিয়তে আমাৰ মহিলাসকল বহুতখিনি স্বাৱলম্বিত হ'ব বুলি ভাবিছোঁ। যিহেতু আমাৰ পইচা অবিহনেতো একো নহয়, গতিকে পইচা হ'লেহে আমাৰ গোটেই কামখিনি আগবাঢ়ি যাম। এখন ঘৰ চলাবলৈ যিহেতু পইচাৰে প্ৰয়োজন নহয় জানো, গতিকতে আমাৰ আৰ্থিকটো সবল হ'লেহে আমাৰ ঘৰখনো সবল হ'ব, মানে গোটেইখিনি সবল কৰিব পাৰিম বুলি ভাবিছোঁ। গতিকে এইখিনি এইখন বজাৰৰ জৰিয়তে আমি যথেষ্টখিনি স্বাৱলম্বিত হ'ম বুলি ভাবিছোঁ। মনত আশা আৰু উদ্যম লৈ আৰম্ভণি কৰা এই বজাৰখনলৈ প্ৰথম দিনাই আহিল যথেষ্ট সংখ্যক গ্ৰাহক। গহপুৰ টকোবাৰীৰ এই মহিলা বজাৰখন শুভ উদ্বোধন কৰে হেলেম ৰাজহ চক্ৰ বিষয়া লুকুমণি বৰাই। এটা খুব ভাল কামৰ কাৰণে মহিলা বজাৰ এখনৰ উদ্বোধনী হৈছে আৰু টকোবাৰী গাঁও পঞ্চায়তৰ প্ৰথম এইটো আমাৰ মানে ইনিচিয়েটিভ পদক্ষেপ লৈছে, গতিকে ভাল লাগিছে। দেখিছে বিভিন্ন এনেকৈ বিপণীমুক্ত কৰিছে। আমাৰ ঘৰুৱা থলুৱা আমাৰ খাদ্য সম্ভাৰৰ পৰা আদি কৰি কাপোৰ কানিৰ পৰা আদি কৰি মণিহাৰী সামগ্ৰীলৈকে সকলো ফালৰ পৰা মহিলাসকল ওলাই আহিছে। 18টা নহয় জানো, আমাৰ 18টা আত্মসহায়ক গোটেই ইয়াতে ইনভলভ হৈছে। গতিকে আশা কৰোঁ অকল টকোবাৰী জিপিয়ে নহয়, আমাৰ হেলেমত আমাৰ গহপুৰত প্ৰত্যেকটো জিপিত এইটো ইনিচিয়েটিভ হ'ব আৰু সমগ্ৰ অসমলৈ এইটো এটা সুন্দৰ পদক্ষেপ হিচাপে বিয়পি পৰিব। উল্লেখযোগ্য যে মহিলাসকলে আৰম্ভ কৰা সাপ্তাহিক বজাৰখনে সমাজৰ নাৰী শক্তিক আগুৱাই যাবলৈ অনুপ্ৰাণিত কৰিব বুলিও এতিয়া আশাবাদী সকলো।